Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। আজিৰ আমাৰ টপিক হৈছে বিদ্যুৎ লেপন। এতিয়া বিদ্যুৎ লেপন মানে কি? বিদ্যুৎ লেপন জনাৰ আগতে আমি এটা বস্তু জানি লওঁ যে কেতিয়াবা আমি সোণৰ যিবোৰ জুৱেলাৰী আছে সেইবোৰ জুৱেলাৰীৰ বোৰ যদি আমি এফৰ্ড কৰিব নোৱাৰোঁ, আমাৰ ওচৰত যদি ইমান টকা নাই, কাৰণ সোণ বহুত দামী মেটেল হয়, দামী ধাতু হয়, তেতিয়া আমি কি কৰোঁ, তাতে ৰূপ বা আন কিবা মেটেলৰ পৰা সেই জুৱেলাৰীটো বনাই পেলাই তাৰ ওপৰত আমি সোণৰ এটা আৱৰণি দিব পাৰোঁ, এটা লেপন দিব পাৰোঁ, ৰাইট। চ' সেইটো হৈছে কি কিবা এটা বস্তুৰ ওপৰত দিয়া লেপন। ঠিক তেনেদৰে বিদ্যুৎ লেপনো আছে। বিদ্যুৎ লেপন কি হয় আমি জানিম। নতুন চাইকেল এখনৰ হেণ্ডেল আৰু চকাৰ বিমবোৰ চিকচিকীয়া অৱস্থাত থাকে। যেতিয়া চাইকেল এখন নতুন থাকে তেতিয়া চাইকেলৰ গোটেইখিনি অংশ বহুত জিলিকি থাকে, আৰু যিকোনো বস্তু যেতিয়া আমি নতুন লৈ আহোঁ তেতিয়া বহুত জিলিকি থাকে, কিন্তু দুৰ্ঘটনাবশতঃ ঘঁহনি খালে চিকচিকনি তৰফটো উঠি যায়, তলৰ অনুজ্জ্বল তৰফটো চকুত পৰে। যদি কিবা দুৰ্ঘটনা হয়, পৰি যায় চাইকেলটো, তেতিয়া যদি ঘঁহনি খায় তেতিয়া সেই ওপৰৰ যিটো তৰফ আছে সেইটো তৰফ উঠি যায়, বা বহু সময় যদি ৰ'দত থৈ দিয়া হয়, চাফা কৰা নহয়, তেতিয়াও কি হৈ যায়, ওপৰৰ তৰফটো বেয়া হৈ যায়। তাৰপিছত আমি তলৰ যিটো অনুজ্জ্বল তৰফ আছে সেইটো আমি দেখা পাওঁ, অৰ্থাৎ ওপৰৰ যিটো চিকচিকীয়া তৰফ থাকে সেইটো সদায় নাথাকে। তদুপৰি তোমালোকে সোণপানী ছটিওৱা অলংকাৰ দেখিছা নিশ্চয়, ছোৱালীবোৰে চাগে জানে। বেলেগ মেটেল, যিকোনো বেলেগ মেটেলৰ পৰা জুৱেলাৰী এটা বনাই পেলাই তাৰ ওপৰত ভাল দেখাৰ কাৰণে মানুহে সোণৰ এটা আৱৰণি দিয়ে, সোণৰ পানীৰে ধুই দিয়ে। অৱশ্যে পুনৰ ব্যৱহাৰৰ পিছত সোণৰ তৰফটো উঠি যায়, আৰু তলত যিটো ধাতু থাকে, ৰূপক বা যিকোনো ধাতু যিটো তৰত থাকে সেইটো পিছত কি হৈ যায়, ওলাই পৰে। এই দুয়োটা ক্ষেত্ৰতে ধাতু এটাত আন ধাতুৰ লেপন দিয়া আছে। চ' এই ক্ষেত্ৰত কি কৰা হৈছে, এটা ধাতুৰে তৈয়াৰী বস্তুৰ ওপৰত আন এটা ধাতুৰ লেপন দিয়া হৈছে, যিটো ধাতু দেখিবলৈ ভাল হয়, যাতে বস্তুটো দেখাত ভাল লাগে, তাৰ কাৰণে দিয়া হয়। তোমালোকে জানানে কেনেদৰে এটা ধাতুৰ ওপৰত আন এটা ধাতুৰ লেপন দিব পাৰি? আহাচোন আমি নিজেই এই কামটো কৰিবলৈ চেষ্টা কৰোঁ, অৰ্থাৎ ধাতুসমূহত আমি লেপন দিবলৈ ইয়াতে চেষ্টা কৰিম। ধাতুৰ ওপৰত কেনেকৈ এটা চিকচিকীয়া তৰফ দিয়া হয় সেইটো আমি চাম। তাৰ কাৰণে ইয়াতে ক্ৰিয়াকলাপ আছে। কপাৰ ছালফেট আৰু প্ৰায় 10 চেণ্টিমিটাৰ ইনটু 4 চেণ্টিমিটাৰ আকাৰৰ দুখন তামৰ পাতৰ প্ৰয়োজন হ'ব। তামৰ পাত, তামৰ টুকুৰাৰ প্ৰয়োজন হ'ব, ইমান চাইজৰ। আৰু কপাৰ ছালফেট এটা পৰিষ্কাৰ আৰু শুকান বিকাৰত 250 মিলিলিটাৰ পাতিত পানী লোৱা। পাতিত মানে হৈছে কি, ডিষ্টিল্ড ৱাটাৰ, একেবাৰে চাফা পানী, য'ত কোনো ধৰণৰ সল্ট বা একো বস্তু মিলিত হৈ নাথাকে, ৰাইট। সেইটো পানী ল'ব লাগে 250 মিলিলিটাৰ। পানীখিনিত 2 চামুচ কপাৰ ছালফেট এইবাৰ দ্ৰৱীভূত কৰা। কপাৰ ছালফেট দ্ৰব্যটো অধিক পৰিবাহী কৰিবলৈ ইয়াত কেইটোপালমান লঘু ছালফিউৰিক এচিড যোগ কৰিব পাৰা। পৰিবাহী মানে কি, বিদ্যুতৰ পৰিবাহী কৰাৰ কাৰণে তোমালোকে পানীত কিবা মিহলি কৰিব পাৰা, কাৰণ চাফা পানী বিদ্যুতৰ পৰিবাহী হয়। চিৰিজ কাগজৰ দ্বাৰা তামৰ পাত দুখন পৰিষ্কাৰ কৰা। এই যে যেতিয়া মামৰে ধৰে তেতিয়া কিছুমান কাগজ থাকে, তাৰ দ্বাৰা ইয়াক যেনেদৰে চাফা কৰা হয়, ঠিক তেনেদৰে আমাৰ ইয়াতে যি দুখন তামৰ পাত আছে সেই দুখনকো আমি পৰিষ্কাৰ কৰি ল'ব পাৰোঁ। তাৰপিছত পানীৰে দুখন আওখালি শুকাবলৈ দিয়া। ইয়াৰ পিছত ইয়াক ধুব লাগে, চাফা কৰি ধুই তাৰপিছত ইয়াক শুকাই ল'ব লাগে। মেৰু দুটাৰ লগত তামৰ পাত দুখন সংযোগ কৰি সিহঁতক কপাৰ ছালফেট দ্ৰব্যত ডুবাই দিয়া। এবাৰ কি কৰিব লাগে, ধনাত্মক আৰু ঋণাত্মক মেৰুৰ লগত মিলাই পেলাই ইহঁতক ডুবাই দিব লাগে। এয়া চোৱা ছেটআপটো। এইটো হৈছে আমাৰ এখন পাত্ৰ, য'ত আমি 250 ml
ডিষ্টিল ৱাটাৰ লৈছোঁ, য'ত আমি কপাৰ ছালফেট যোগ কৰিছোঁ, য'ত আমি ছালফিউৰিক এচিড যোগ কৰিছোঁ ডিষ্টিল ৱাটাৰটোক পৰিবাহী কৰাৰ কাৰণে। এই দুটা হৈছে আমাৰ তামৰ পাত, যাক আমি চাফা কৰি শুকাই লৈছোঁ আৰু ইয়াত ডুবাই দিছোঁ। ৰাইট, এইটো কপাৰ ছালফেটৰ দ্ৰব্য পানীৰ সৈতে লগ লাগিছে, এই দুয়োটা হৈছে কি তাম। তাৰপিছত এইটো হৈছে আমাৰ বেটাৰী, বেটাৰীৰ ধনাত্মক আৰু ঋণাত্মক মেৰুৰ সৈতে আমি তাঁৰ সংযোগ কৰিছোঁ। এইটো বিদ্যুৎ লেপন দেখুওৱা এটি সৰল বৰ্তনী। এতিয়া কি কৰিব লাগে, প্ৰায় 15 মিনিটৰ বাবে বিদ্যুৎ প্ৰবাহিত হ'ব দিয়া। এতিয়া দ্ৰব্যৰ পৰা তৰিদাৰ দুডাল আঁতৰাই আনি সেই দুখন সাৱধানে লক্ষ্য কৰা। এতিয়া কি কৰিব লাগে, 15 মিনিটলৈকে তাৰ মাজেৰে ইলেক্ট্ৰিচিটি চালিত কৰিব লাগে, ছুইচ অন কৰি দিব লাগে। তাৰপিছত তোমাক কি কৰিব লাগে, যিটো আমাৰ তামৰ তৰি আছিল সেইটোক ওলাই আনিব লাগে। যিকোনো এখনত কিবা পৰিৱৰ্তন চকুত পৰিছেনে? পাতৰ ওপৰত এটা তৰপ দেখিছা নেকি? তৰপটোৰ বৰণ কেনেকুৱা? তৰপৰ পৰা পাতখন বেটাৰীৰ যিটো মেৰুৰ লগত সংযোগ কৰা হৈছিল তাৰ চিন ৰাখা। চ' এইবাৰ যেতিয়া তোমালোকে সেইটো বস্তু উলিয়াই আনিবা, তেতিয়া তাতে কি দেখিবলৈ পাবা, ৰঙৰ কিছুমান পৰিৱৰ্তন দেখিবলৈ পাবা। বিদ্যুৎ লেপন ক্ৰিয়াকলাপটো কৰাৰ পিছত প্ৰহেলিকাই তৰিদাৰ দুডাল সাল সলনি কৰি ক্ৰিয়াকলাপটো পুনৰাই কৰিলে আৰু তাই এইবাৰ কি দেখা পালে, তাৰমানে সেই যে ধনাত্মক আৰু ঋণাত্মক মেৰু আছে তাক এবাৰ চিনাক্ত কৰি ৰাখি পেলাই এইবাৰ যিটো মোৰ ঋণাত্মকত সংযোগ কৰিছিলা সেইটো এবাৰ ধনাত্মকক সংযোগ কৰা আৰু ধনাত্মকটো ঋণাত্মকত সংযোগ কৰা। কপাৰ ছালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হ'লে ই তাম আৰু ছালফেটলৈ বিয়োজিত হয়। মুক্ত তাম্বৰ বেটাৰী ঋণাত্মক মেৰুলৈ সংযোগ কৰা তৰিদাৰত আকৰ্ষিত হয় আৰু শেষত তৰিদাৰটোৰ ওপৰত অৱক্ষেপন ঘটে আৰু ইয়াৰ ফলত তামৰ পৰিমাণ কমি যোৱাৰ সম্ভাৱনা আছে নেকি? তামৰ আনটো তৰিদাৰৰ পৰা সম পৰিমাণৰ তাম দ্ৰব্যটো দ্ৰৱীভূত কৰা আৰু এনেকৈ দ্ৰব্যটোৰ পৰা হোৱা তামৰ ঘাটি পূৰণ হয় আৰু প্ৰক্ৰিয়াটো চলি থাকে। ইয়াৰ অৰ্থ এই যে এডাল তৰিদাৰৰ পৰা আন এডাল তৰিদাৰলৈ তামৰ স্থানান্তৰ ঘটে। আমি যে দুটা তামৰ পাতি লৈছিলোঁ সেইটোৰ কি হয়, এটাৰ পৰা আনটোলৈ কি হয়, যিটো তাম থাকে তামবোৰ স্থানান্তৰিত হয়, ফলত এটা তামৰ পৰিমাণ কমি যায় আৰু আনটো তাম বাঢ়িবলৈ ধৰে আৰু সেইটো বেছি জিলিকি উঠে। প্ৰজ্ঞানে মাত্ৰ এখনহে তামৰ পাতি গোটাব পাৰিলে, গতিকে সি বেটাৰীৰ ঋণাত্মক মেৰুৰ তামৰ পাতিৰ সলনি এডাল কাৰ্বনৰ দণ্ডক সংযোগ কৰি ক্ৰিয়াকলাপটো 14.72 উৎপাদন কৰিলে। তেওঁ কাৰ্বন দণ্ডৰ ওপৰত তামৰ লেপন পাবলৈ সক্ষম হ'লে। চ' ইয়াতে কি কৰিছে প্ৰজ্ঞানে, এটা দণ্ড লৈছে তামৰ আৰু এটা লৈছে কাৰ্বনৰ। লোৱাৰ পিছত যিটো তামৰ আছিল সেইটো ঋণাত্মক মেৰুৰ সৈতে লগাই দিলে, সলনি এডাল কাৰ্বনৰ দণ্ডক সংযোগ কৰিলে, অৰ্থাৎ ঋণাত্মক মেৰুত এটা কাৰ্বনৰ দণ্ড সংযোগ কৰিলে আৰু ধনাত্মক মেৰুত তাম সংযোগ কৰিলে। তাৰপিছত সি দেখিবলৈ পালে যিটো কাৰ্বনৰ দণ্ড আছিল, কাৰ্বনৰ দণ্ডৰ ওপৰত তামৰ এটা লেয়াৰ পৰিছে। চ' বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পচন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াক বিদ্যুৎ লেপন বুলি কোৱা হয়। বিদ্যুতৰ ৰাসায়নিক ক্ৰিয়াৰ আটাইতকৈ বেছিকৈ হোৱা প্ৰয়োগবোৰৰ ভিতৰত ই অন্যতম। গতিকে বিদ্যুৎ লেপন কি হয়? বিদ্যুৎ লেপন হৈছে কি, বিদ্যুৎ চালিত কৰি আমি ক্ৰিয়াটোত কি কৰিছিলোঁ, 15 মিনিটৰ কাৰণে বিদ্যুৎ চালিত কৰিছিলোঁ। গতিকে বিদ্যুৎ চালিত কৰি যদি কোনো এটা বস্তুৰ ওপৰত আন এটা বস্তুৰ লেপন দিয়া হয়, আন এটা বস্তুৰ চিকমিকীয়া তৰপ দিয়া হয়, তেতিয়াহ'লে তাক বিদ্যুৎ লেপন বুলি কোৱা হয়। চ' আমি বাকীখিনি বিদ্যুৎ লেপনৰ পাৰ্ট আমি নেক্সট ভিডিঅ'ত চাম। আজি ভিডিঅ' ইমানখিনিয়ে, থেংক ইউ।